মিৰ্জাত টেডিকৰ দামত ৩০জন মহাপ্ৰবঞ্চকৰ লুণ্ঠন। টাইটান কেপিটেল নামৰ টেডিং কোম্পানীৰ লুণ্ঠন শতাধিক বিনিয়োগকাৰী। সুৰেশ মেধি, নিৰঞ্জন মালাকাৰ, ভাস্কৰ কলিতা নামৰ ৩জনে লুটিলে কোটি কোটি টকা। প্ৰায় ৫০০ কোটি টকা লুটিলে ৩ প্ৰবঞ্চকে। সম্প্ৰতি ২ প্ৰবঞ্চকক ঘেৰাও কৰি ৰাখিছে ভুক্তভোগীয়ে। ২৪% সুদ দিম বুলি কোটি কোটি টকা সংগ্ৰহ কৰিছিল এই ৩ মহাপ্ৰবঞ্চকে। মিৰ্জাত টেডিকৰ নামত ৩ মহাপ্ৰবঞ্চকৰ লুণ্ঠন। পুনৰবাৰ জনাইছো, সুৰেশ মেধি, নিৰঞ্জন মালাকাৰ, ভাস্কৰ কলিতা নামৰ এই ৩ মহাপ্ৰবঞ্চকে লুটিলে প্ৰায় ৫০০ কোটি টকা। সম্প্ৰতি ২ প্ৰবঞ্চকক ঘেৰাও কৰি ৰাখিছে ভুক্তভোগীয়ে। ২৪% সুদ দিম বুলি কোটি কোটি টকা সংগ্ৰহ কৰিছিল এই ৩ মহাপ্ৰবঞ্চকে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।